95 সংখ্যক বাৰ্ষিক অধিৱেশন ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত উঠিছে। এই অধিৱেশনলৈ বেছি দিন নাই। অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই বাৰ্ষিক অধিৱেশন। ইতিমধ্যে ইয়াত লোকাৰণ্য হৈ পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ইয়াত ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ জামুগুৰি হাটৰ। মই এটা পৰিৱেশ দেখুৱাই লৈছোঁ। এইটো হৈছে মূল মণ্ডপ। এই মূল মণ্ডপতে ইয়াতে প্ৰায় হাজাৰ হাজাৰ ভক্তই ইয়াত উপস্থিত হ'ব আৰু ইয়াতে ধৰ্মীয় প্ৰচাৰ হ'ব আৰু শংকৰ সংঘৰ যি বাৰ্ষিক অধিৱেশন এই অধিৱেশন ইয়াতে অনুষ্ঠিত হ'ব। মই পৰিৱেশটো দেখুৱাই লৈছোঁ। এইদৰে বাঁহ বেৰ সংগ্ৰহ কৰি ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতিৰে চলিছে বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি মই দেখুৱাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আৰু মোৰ সৈতে উদ্যোক্তাসকল আছে। মই তেখেতসকলৰ পৰাই কথাখিনি পোনপটীয়াকৈ জানিব বিচাৰিম যে ইয়াত প্ৰস্তুতি কেনেধৰণে চলিছে। 3দিনীয়া কাৰ্যসূচীৰে 95 সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব। কৃষ্ণ, প্ৰস্তুতি কেনেকুৱা চলিছে? কৃষ্ণ, জয়গুৰু শংকৰ। যে আমাৰ জামুগুৰি হাটৰ এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন সেই অধিৱেশন ভাগ অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰী তাৰিখে ইয়াতে অনুষ্ঠিত হ'ব। সেই উপলক্ষে ইয়াতে আজিৰ তাৰিখত আমি প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ। আজিৰ দিনটোত গুৰু আসন প্ৰতিষ্ঠা উপলক্ষে ইয়াত অগণন ভক্তপ্ৰাণ ৰাইজ আপোনালোকে দেখিছে ইয়াত উপস্থিত হৈছেহি আৰু অহা 6, 7 আৰু 8 তাৰিখে অনুষ্ঠিত হ'বলগীয়া মূল কাৰ্যসূচীত আমি অসমৰ সমূহ ভক্তপ্ৰাণ ৰাইজ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমি এই অধিৱেশনথলীলৈ আমন্ত্ৰণ জনাইছোঁ আৰু আমি নদুৱাৰবাসী উদ্যোগীৰ হৈ আছোঁ। আমি আতিথ্যৰ বাবে যিখিনি কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে আমি ইয়াত উদ্যোগী হৈ আছোঁ। অহা 6, 7 আৰু 8 তাৰিখে আমি সেই সকলোকে ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু এই অধিৱেশন ভাগ সফল কৰি তোলাৰ ক্ষেত্ৰত আমি নদুৱাৰবাসী ৰাইজ বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ সবল নেতৃত্বত তেখেতৰ পৰামৰ্শৰ মতে আমাৰ যি আদৰণি সমিতি আছে সেই আদৰণি সমিতিয়ে বিভিন্ন ধৰণৰ যিখিনি কাম কাজ কৰিবলগীয়া আছে সেইখিনি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। শিবিৰসমূহ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু মূল মণ্ডপ ভাগৰ কাম তুংগত চলি আছে। আমি ভাবিছোঁ আৰু অহা এসপ্তাহমানৰ ভিতৰত এই মূল মণ্ডপ ভাগৰ কাম সম্পূৰ্ণ হ'ব। ইতিমধ্যে আমাৰ গুৰুগৃহ সম্পূৰ্ণ হৈছে। বাকী খাদ্য যোগান আমাৰ যি খাদ্যৰ ব্যৱস্থা আছে তাৰ কাৰণেও আমাৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি হৈছে। সম্পূৰ্ণখিনি হ'বৰ কাৰণে আৰু এসপ্তাহমানৰ ভিতৰত আপোনালোকে দেখা পাব ইয়াৰ পৰিৱেশটোৱে বদলি হৈ যাব। গতিকে সেয়েহে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। সকলোৰে আমি দিহা পৰামৰ্শ কামনা কৰিছোঁ যাতে এই অধিৱেশন ভাগ আমি সফল কৰি তুলিব পাৰোঁ আৰু বিশেষকৈ বাৰেচৰীয়া ভাওনা খ্যাত এই জামুগুৰি হাটত নাগশংকৰ চতিয়া জামুগুৰি ঢলাইবিলকে আদি কৰি আমাৰ সমগ্ৰ ৰাইজসকল আই মাতৃসকল ওলাই আহিছে। সকলোৱে এই অধিৱেশন ভাগ সফল কৰি তুলিবৰ কাৰণে উঠি পৰি লাগিছে। কৃষ্ণ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।